ঘড়ীৰ কাটাই কয় প্ৰতিপলে টিক টিক সময় আহিছে তোৰ জানিলতে ঠিক ঠিক কথা তোৰ আল পাল বেতলতে বুজিবি কোন ৰিয়েল মাল বটাৰ গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল গণিত সহায় আজি এটা নতুন ভিডিঅ' লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ আজি ভিডিঅ'টো তোমালোকক 4.3 অনুশীলনী কেইটামান ৰৈ যোৱা কুৱেশ্যনৰ ওপৰত বনাইছোঁ তোমালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেদৰে নতুন নতুন ভিডিঅ' পাই যাবলৈ এতিয়া কুৱেশ্যনলৈ আহিছোঁ আমাৰ 4.3 অনুশীলনী কেইটামান কুৱেশ্যন আগৰ তোমাৰ যিটো ভিডিঅ' দিছিলোঁ তাত মই আলোচনা কৰিলোঁ আজি তোমালোকৰ 6 নম্বৰ কুৱেশ্যন আৰু কেইটামান কুৱেশ্যন থাকিব যদি সেইকেইটা কুৱেশ্যনক তোমালোকক বিশেষ আলোচনা দিবলৈ ট্ৰাই কৰিছোঁ 6 নম্বৰ কুৱেশ্যনটো আছিলে এটা আয়তৰ দিশ চুটি বাহুটোতকৈ 30 মিটাৰ বেছি আৰু আয়তটোৰ কৰ্ণৰ দিশ চুটি বাহুটোতকৈ 60 মিটাৰ বেছি হ'লে আয়তটোৰ দিশ প্ৰস্থনীয় অৰ্থাৎ আয়তটোৰ বাহুবোৰ উলিওৱা সেইটো কৰিবলৈ আমি কি চালোঁ আয়তটোৰ যেহেতু দীঘল বাহুটো দিয়া আছে কাৰ সহায়ত দিয়া আছে চুটি বাহুটোৰ সহায়ত এক্সপ্ৰেছ কৰি থৈছে আৰু আয়তটোৰ কৰ্ণডালৰ দিশ কাৰ সহায়ত এক্সপ্ৰেছ কৰিছে চুটি বাহুটোৰ সহায়ত এক্সপ্ৰেছ কৰিছে সেয়েহে আমি কি কৰিলোঁ আয়তটোৰ চুটি বাহুটো ধৰি ল'লোঁ যদি আয়তটোৰ চুটি বাহুটো x মিটাৰ হয় তেতিয়াহ'লে আয়তটোৰ দীঘল বাহুটো কি হ'ব চুটি বাহুটোতকৈ 30 মিটাৰ যিহেতু বেছি সেয়েহে আয়তটোৰ দীঘল বাহুটো হ'বগৈ x + 30 আকৌ কৰ্ণডালৰ দিশ কিমান হয় বুলি কৈছে আয়তটোৰ চুটি বাহুটোতকৈ 60 মিটাৰ বেছি সেয়েহে আয়তটোৰ কৰ্ণডালৰ দিশ আমি কিমান পালোগৈ x + 60 যদি a b c d আমি আয়তটো বুলি ধৰি লওঁ তেতিয়া a b ডাল হ'ব চুটি বাহু আৰু c d ডালো চুটি বাহু b c ডালো চুটি বাহু দীঘল বাহু আৰু a d ডাল দীঘল বাহু গতিকে a c আৰু b d দুডাল কৰ্ণ হ'ব এতিয়া আয়তৰ কৰ্ণডালে কি কৰে দুইডাল কৰ্ণই আমি এডাল কৰ্ণকে চুজ কৰিম আয়তৰ কৰ্ণডালে কি কৰে দুটা সমকোণী ত্ৰিভুজত ভাগ কৰে যেতিয়া কিটা সমকোণী ত্ৰিভুজ হৈ যাব তেতিয়া কৰ্ণডাল অতিভুজ হ'ব বাকিকিটাক আমি চুটি বাহুটোৰ দীঘল বাহুটোক ভূমি বা উন্নতি বুলি ল'ব পাৰিম এতিয়া যেতিয়া আয়তটোৰ কৰ্ণডাল x + 60 আৰু আয়তটোৰ দীঘল বাহুডাল x + 30 আৰু চুটি বাহুডাল x হৈ যাব তেতিয়া তাত আমি পাইথাগোৰাছৰ থিওৰেমটো এপ্লাই কৰি কি পামগে অতিভুজৰ বৰ্গ বাকিকিটা বাহুৰ বৰ্গৰ যোগফলৰ সমান অৰ্থাৎ কৰ্ণডালৰ বৰ্গ বাকিকিটা বাহুৰ বৰ্গৰ যোগফলৰ সমান যেহেতু কৰ্ণ x + 60 আছে গতিকে x + 60 হোল স্কোৱাৰটো কাৰ বৰ্গৰ সৈতে সমান হ'ব বাকিকিটা বাহু অৰ্থাৎ x আৰু x + 30 বৰ্গৰ সৈতে সমান হ'ব অৰ্থাৎ x + 30 হোল স্কোৱাৰ + x স্কোৱাৰ এইকেইটাকে আমি a + b হোল স্কোৱাৰ ফৰ্মত ভাঙি এনেকুৱা ধৰণৰ এটা সমীকৰণ পামগে প্ৰথমৰ x + 60 হোল স্কোৱাৰটো ভাঙিলে x স্কোৱাৰ + 120 x + 3600 এটো পামগে আকৌ x + 30 হোল স্কোৱাৰ ভাঙিলে পামগে x স্কোৱাৰ + 60 x + 900 মানে 900 প্লাস x স্কোৱাৰ হৈ থাকিলে এটোকে আমি সিম্পলিফাই কৰিলো কেনে ধৰণে কৰিলো ইয়াৰ সমপক্ষটো শূন্য কৰিবলৈ বিচাৰিলো আৰু এটো সিম্পলিফাই কৰিলে পামগে টুৱাইস x স্কোৱাৰ + 60 x + 900 সমপক্ষটো 0 কৰিবলৈ বিচাৰাৰ কাৰণে সমপক্ষ ৰাখি কিনে বামপক্ষলৈ লৈ বামপক্ষলৈ অনাৰ লগে লগে কেনেকুৱা ধৰণৰ এটা সমীকৰণ পালোগে টুৱাইস x স্কোৱাৰ + 60x + 900 - x স্কোৱাৰ - 120x - 3600 অৰ্থাৎ 3600 ইয়াক সিম্পলিফাই কৰিলে কেনেকুৱা ধৰণৰ পামগে x স্কোৱাৰ - 60x - 2700 = 0 এই সমীকৰণটো পালোগে এই সমীকৰণটোক আমি এতিয়া সমাধান কৰিব লাগে অৰ্থাৎ ইয়াৰ x ৰ মান উলিয়াব লাগে ইয়াক x ৰ মান উলিয়াবলৈ আমি কি কৰিলো উৎপাদক বিশ্লেষণ পদ্ধতিলৈকে বিবেচনা কৰিলো উৎপাদক বিশ্লেষণ পদ্ধতিৰে বিবেচনা কৰিলে হ'বগে 2700 আৰু 1 ইনটু কৰাৰ লগে লগে আমি 2700 পাম আৰু -60 টোক এনেকুৱা দুটা টাৰ্মত ভাঙিম যি দুটা যোগ বা বিয়োগফলটো -60 ৰ সৈতে সমান হ'ব আৰু ইহঁতৰ পূৰণফলটো 2700 ৰ সৈতে সমান হ'ব গলে ইয়াক আমি 90x + 30x -90x + 30x ত ভাঙিলো -90x + 30x = -60x হ'বগে আৰু 90 য়ে 30 ইনটু কৰিলে -2700 ৰ সৈতে ইকুৱেল হ'বগে ইয়াৰ পিছত আমি কমন লৈ পেলাই এক উৎপাদক বিশ্লেষণ কৰিলে পামগৈ x - 90 * x + 30 এনেকুৱা ধৰণৰ এটা উৎপাদক বিশ্লেষণ পামগে এতিয়া আমি আগৰ উৎপাদক বিশ্লেষণত যেনেদৰে সমাধান কৰিছিলো তেনেদৰে প্ৰথমে x - 90 টো 0 বুলি চুজ কৰিম তাৰ পিছত x + 30 টো 0 বুলি চুজ কৰিম এনেদৰে চুজ কৰাৰ পিছত প্ৰথমে x ৰ ভ্যালু কিবা এটা পাম তাৰ পিছত আৰু এটা x ৰ ভ্যালু পাই যাম প্ৰথমে x - 90 টো 0 বুলি চুজ কৰাৰ লগে লগে আমি x ৰ ভ্যালু x = 90 পালোগে আৰু x + 30 টো 0 বুলি চুজ কৰাৰ লগে লগে x = -30 পালোগে যেহেতু আমি x টো লৈছিলো চুটি বাহুটোৰ দৈৰ্ঘ্য এতিয়া দৈৰ্ঘ্যৰ দৰে এনেকুৱা যোগবিলাক কি হয় কেতিয়াও ঋণাত্মক নহয় সেয়ে আমি x ৰ ভ্যালুটো -30 কনসিডাৰ নকৰো কাৰণ দৈৰ্ঘ্যবোৰ ঋণাত্মক নহয় সেয়ে আমি x ৰ ভ্যালু কি কনসিডাৰ কৰিম 90 কনসিডাৰ কৰিম যেতিয়া x ৰ ভ্যালু 90 হ'ব তেতিয়া চুটি বাহুটোৰ দিশ হ'বগে 90 মিটাৰ আৰু দীঘল বাহুটো কি আছিল চুটি বাহুটোৰ দীঘতকৈ 30 মিটাৰ বেছি অৰ্থাৎ
x plus 30 গতিকে x ৰ ভ্যালু 90 পাইছো গতিকে দীঘল বাহুটোৰ জোখ হ'ব 90 plus 30 অৰ্থাৎ 120 মিটাৰ এটাকে আয়তৰ বাহুবিলাকৰ জোখ কিমান হ'ব চুটি বাহুটোৰ দিশ 90 মিটাৰ আৰু দীঘল বাহুটোৰ জোখ 120 মিটাৰ নেক্সট কোৱেশ্চন লৈ আহিছো নেক্সট কোৱেশ্চনটো আছিল 8 নম্বৰ কোৱেশ্চনটো আছিল এখন ৰেল গাড়ীয়ে সমান দ্ৰুতিৰে 360 কিলোমিটাৰ পথ অতিক্ৰম কৰে যদি ৰেল গাড়ীখনৰ দ্ৰুতি আগৰ দ্ৰুতিতকৈ 5 কিলোমিটাৰ বেছি হ'লহেঁতেন তেতিয়া ই আগৰ সময়তকৈ 1 ঘণ্টা সময় কম ল'লেহেঁতেন এতিয়া ৰেল গাড়ীখনৰ দ্ৰুতি উলিওৱা আমাক উলিয়াবলৈ দিছে কি ৰেল গাড়ীখনৰ দ্ৰুতি উলিয়াবলৈ দিছে সেয়ে আমি ৰেল গাড়ীখনৰ দ্ৰুতিটো প্ৰথমে ধৰি ল'ম ৰেল গাড়ীখনৰ দ্ৰুতিটো আমি কি বুলি ধৰি ললো x কিলোমিটাৰ পাৰ আৱাৰ বুলি ধৰি ললো প্ৰতি ঘণ্টাত x কিলোমিটাৰ গৈছে বুলি ধৰি ললো এতিয়া সাইন্সত আমি পাইছো কি পাইছো যেতিয়া আমাৰ দূৰত্বটো দিয়া থাকিব আৰু দ্ৰুতিটো দিয়া থাকিব তেতিয়া হিমান দূৰত্ব অতিক্ৰম কৰোঁতে কি উলিয়াব পাৰি সময়টো উলিয়াব পাৰি যেতিয়া 360 কিলোমিটাৰ পথ ৰেল গাড়ীখনে x দ্ৰুতিত যাব তেতিয়া আমি কি কৰিম সেই সময়টো উলিয়াম 360 কিলোমিটাৰ x দ্ৰুতিত যাওঁতে মুঠ দূৰত্ব ডিভাইডেড বাই দ্ৰুতি কৰি দিম অৰ্থাৎ 360 ডিভাইডেড বাই x কৰিলো অৰ্থাৎ এতিয়া আমি 360 কিলোমিটাৰ পথ অতিক্ৰম কৰোঁতে কিমান সময় লাগিব সেই সময়টো গম পাম এতিয়া 360 কিলোমিটাৰ পথ x দ্ৰুতিৰে যাওঁতে সময় কিমান লাগিব 360 বাই x আৱাৰ আকৌ 360 কিলোমিটাৰ পথ যেতিয়া x + 5 দ্ৰুতিৰে যাব অৰ্থাৎ আগৰ দ্ৰুতিতকৈ 5 কিলোমিটাৰ দ্ৰুতি বেছি হৈ যাব তেতিয়া আমাৰ সময় লাগিব কিমান 360 বাই x + 5 আৱাৰ এই সময় দুটাৰ মাজত এটা ৰিলেচন দিছে কোনটো 360 বাই x আৰু 360 বাই x + 5 এই সময়টাৰ মাজত ৰিলেচনটা দিছে ৰিলেচনটো কেনেকুৱা ধৰণৰ দিছে যেতিয়া 360 কিলোমিটাৰ x দ্ৰুতিত যাব আৰু 360 কিলোমিটাৰ x + 5 দ্ৰুতিত যাব তেতিয়া আমাৰ কি হয় বেছি মানে x + 5 দ্ৰুতিত যাওঁনে আগৰ সময়তকৈ 1 ঘণ্টা কম লাগে 360 বাই x টো কাৰ লগত সমান হ'ব 360 বাই x + 5 ৰ লগত 1 প্লাস কৰিলে সমান হৈ যাব গতিকে 360 বাই x 360 বাই x + 5 + 1 এটোকে আমি সিম্পলিফাই কৰিম কেটা সিম্পলিফাই কৰিলে কেনেকুৱা ধৰণৰ পাম প্ৰথমটো 360 বাই x গলে ফেৰ লসাগু ললো x + 5 হল আৰু 360 + x + 5 ডিভাইডেড বাই x + 5 হৈ যাব তাৰ পিছত আমি সিম্পলিফাই কৰি কেনেকুৱা পামগে 360 by x is equal to 360 5 প্লাস কৰিলো কিমান পালো 365 plus x divided by x plus 5 এটো ব্ৰজ পূৰণ কৰি দিম ব্ৰজ পূৰণ কৰি দিলে এই 360 x plus 5 এ পূৰণ কৰিম তাৰ পিছত x এ 365 plus x এ পূৰণ কৰিম x এ 365 plus x এ পূৰণ কৰিলো আৰু 360 x plus 5 এ পূৰণ কৰিলে কেনেকুৱা ধৰণৰ পামগে 365 x plus x square is equal to 360 x plus 1800 এইকেইটা সমপক্ষটো শূন্য কৰিবলৈ চেষ্টা কৰিলো সমপক্ষটো শূন্য কৰাৰ লগে লগে সমপক্ষ ৰাখিখিনি বাম পক্ষলৈ লৈ আহিলো লৈ অহাৰ লগে লগে এনেকুৱা ধৰণৰ পামগে x square plus 365x minus 360x minus 1800 is equal to 0 এনেকুৱা ধৰণৰ সমীকৰণ পামগে ইয়াক আৰু অকন সিম্পলিফাই কৰিব পৰা হ'ব ইয়াক সিম্পলিফাই কৰিলে হ'বগে x square plus 5x minus 1800 is equal to 0 ইয়াক এতিয়া আমি কি কৰিব লাগিব যিকোনো পদ্ধতি দ্বাৰা সমাধান কৰিব লাগিব অৰ্থাৎ x ৰ ভ্যালুটো উলিয়াব লাগিব x ৰ ভ্যালুটো উলিয়াবৰ কাৰণে আমি কি কৰিলো ইয়াৰ উৎপাদক বিশ্লেষণ পদ্ধতিটোকে বিবেচনা কৰিলো উৎপাদক বিশ্লেষণ পদ্ধতিৰ বিবেচনা কৰাৰ লগে লগে আমি কি কৰিব লাগিব x square plus 5x minus 1800 0 সমীকৰণটো উৎপাদক বিশ্লেষণ কৰিব লাগিব চালো আমি ইয়াক 5x টো 45x minus যদি 40x ত ভাঙিনো তেতিয়া আমাৰ ইয়াক উৎপাদক বিশ্লেষণ হৈ যাব উৎপাদক বিশ্লেষণ কৰিম এতিয়া আমি x square plus 45x ৰ ভিতৰত আমি x টো কমন ললো x plus 45 থাকিলে আৰু minus 40x minus 1800 ৰ ভিতৰত দুটাৰ ভিতৰত আমি 40 টো কমন ললো minus 40 টো কমন ললো কমন ললে কি থাকিব ইয়াত x plus 45 থাকিব এটা উৎপাদক বিশ্লেষণ কৰিলে এনেকুৱা ধৰণৰ হ'ব x plus 45 into x minus 40 is equal to 0 আগৰ দৰে আমি প্ৰথমে x plus 45 টো 0 চুজ কৰিম তাৰ পিছত x minus 40 টো 0 চুজ কৰিম যেতিয়া x plus 45 টো 0 বুলি ধৰি লম তেতিয়া আমাৰ x ইকুৱেল কিমান হ'বগে -45 আকৌ যেতিয়া x minus 40 টো 0 বুলি ধৰি লমগে তেতিয়া আমাৰ x ইকুৱেল কিমান হ'বগে 40 হ'ব এটা x টো আমি কি লৈছিলো ৰেল গাড়ীখনৰ দ্ৰুতি লৈছিলো এটা দ্ৰুতিটো কেতিয়াও ঋণাত্মক নহয় দ্ৰুতিটো সদায় ধনাত্মকই হয় গতিকে দ্ৰুতিটো ঋণাত্মক নোহোৱাৰ কাৰণে আমি কি কৰিম x ইকুৱেল -45 টো আমাৰ এই সমীকৰণটোৰ কাৰণে এটা সমাধান হয় কিন্তু ৰেল গাড়ীখনৰ ক্ষেত্ৰত নহব অৰ্থাৎ x ইকুৱেল -45 টো আমি চুজ নকৰো গতিকে x ইকুৱেল আমি তেতিয়া কি চুজ কৰিম 40 চুজ কৰিম যেতিয়া x ইকুৱেল 40 চুজ কৰিম x যেটো ৰেল গাড়ীখনৰ দ্ৰুতি আছিল গতিকে ৰেল গাড়ীখনৰ দ্ৰুতিটো হ'বগে 40 কিলোমিটাৰ পাৰ আৱাৰ এটো হল এটো প্ৰশ্নৰ সমাধান নেক্সট কোৱেশ্চনলৈ আগবাঢ়িছো নেক্সট কোৱেশ্চনটো আছিল 9 নম্বৰ কোৱেশ্চনটো আছিল
দুটা নলীয়ে একেলগে এটা চৌবাচা 9:3/8 ঘণ্টাত পুৰ কৰে যদি ডাঙৰ ব্যাসৰ নলীটোৱে অৰ্থাৎ বা সৰু ব্যাসৰ নলীটোৱে ডাঙৰ ব্যাসৰ নলীটোতকৈ চৌবাচাটো অকলে পুৰ কৰিবলৈ 10 ঘণ্টা সময় বেছি লয় তেন্তে সৰু ব্যাসৰ নলীটো আৰু ডাঙৰ ব্যাসৰ নলীটোৱে বেলেগে বেলেগে চৌবাচাটো পুৰ কৰিবলৈ কিমান সময় লাগিব সময়টো উলিওৱা এতিয়া আমাক কি দিয়া আছে ডাঙৰ ব্যাসৰ নলীটো আৰু সৰু ব্যাসৰ নলীটোৰ মাজত এটা সম্বন্ধ দিয়া আছে কি দিয়া আছে সৰু ব্যাসৰ নলীটোৱে ডাঙৰ ব্যাসৰ নলীটোতকৈ কিমান সময় বেছি লয় 10 ঘণ্টা সময় বেছি লয় সেয়ে আমি ডাঙৰ ব্যাসৰ নলীটোৱে চৌবাচাটো অকলে পুৰ কৰিবলৈ লগা সময়টো ধৰি ললো আৰু তেতিয়া আমি সৰু ব্যাসৰ নলীটোৱে চৌবাচাটো অকলে পুৰ কৰিবলৈ লগা সময়টো পাই যাম যদি ডাঙৰ ব্যাসৰ নলীটোৱে চৌবাচাটো অকলে পুৰ কৰিবলৈ লোৱা সময়টো x ঘণ্টা বুলি ধৰি লওঁ আৰু তেতিয়া সৰু ব্যাসৰ নলীটোৱে চৌবাচাটো অকলে পুৰ কৰিবলৈ কিমান ঘণ্টা সময় লাগিব ডাঙৰ ব্যাসৰ নলীটোতকৈ 10 ঘণ্টা সময় বেছি লাগিব অৰ্থাৎ x + 10 ঘণ্টা লাগিব আকৌ কি দিয়া আছে দুইটা নলীয়ে একেলগে চৌবাচাটো কিমান ঘণ্টাত পুৰ কৰে 9:3/8 এটো আমি অপ্ৰকৃত ভগ্নাংশলৈ লৈ গলো কি পাম তেতিয়া আমি 75/8 আৱাৰ অৰ্থাৎ 9 8 72 + 3 = 75/8 ঘণ্টা এতিয়া ডাঙৰ ব্যাসৰ নলীটোৱে চৌবাচাটো পুৰ কৰোঁতে x ঘণ্টা লাগে গতিকে 1 ঘণ্টাত সি কিমান পুৰ কৰিব 1/x অংশ অৰ্থাৎ চৌবাচাটোৰ 1/x অংশ কি পুৰ কৰিব আকৌ সৰু ব্যাসৰ নলীটোৱে 1 ঘণ্টা চৌবাচাটো পুৰ কৰোঁতে সময় লাগে x + 10 ঘণ্টা আৰু ই চৌবাচাটো 1 ঘণ্টাত কিমান পুৰ কৰিব 1/x + 10 অৰ্থাৎ আমি গোটেই চৌবাচাটো x + 10 বুলি ধৰি ললো মানে গোটেই চৌবাচাটো পুৰ হোৱা কামটো x + 10 বুলি ধৰি ললো তেতিয়া ই 1 ঘণ্টাত কিমান পুৰ কৰিব 1/x + 10 ঠিক তেনেদৰে আমি ডাঙৰ ব্যাসৰ নলীটোৱে চৌবাচাটো পুৰ কৰি গোটেই চৌবাচাটো পুৰ কৰাৰ কামটো x বুলি ধৰি ললো তেতিয়া ইয়াৰ 1 ঘণ্টাত কিমান পুৰ কৰিব 1/x অংশ আকৌ দুইটা নলীয়ে একেলগে চৌবাচাটো 1 ঘণ্টাত কিমান পুৰ কৰিব যিহেতু চৌবাচাটো পুৰ কৰোঁতে 75/8 ঘণ্টা সময় লাগে গতিকে গোটেই চৌবাচা পুৰ কৰাৰ কামটো 75/8 বুলি ধৰি ললে আমি তেতিয়া 1 ঘণ্টাত কিমান পুৰ কৰিব 1/75 + 8 এটো কাৰ সৈতে ইকুৱেল হ'ব 1 ঘণ্টাত সৰু ব্যাসৰ নলীটো আৰু 1 ঘণ্টাত ডাঙৰ ব্যাসৰ নলীটোৱে পুৰ কৰা অংশৰ সৈতে সমান হ'ব অৰ্থাৎ আমি 1/x + 1/x + 10 কি পামগে 1/75/8 পামগে এটোক আমি সিম্পলিফাই কৰিলে প্ৰথমে x আৰু x + 10 ৰ লসাগুলৈ পামগে x * x + 10 আৰু এটো ওপৰটো হ'বগে ইয়াৰ x ক x + 10 ইনটু কৰা কাৰণে 1 ক ইনটু কৰিলে x + 10 হ'ল ঠিক তেনেকৈ x + 10 ক x ইনটু কৰা কাৰণে ইয়াৰ ওপৰ 1 টো x ইনটু কৰিলে প্লাস x হ'লগে আৰু এটো কি হ'ল এটোক ওৱান সিম্পলিফাই কৰিলে তেতিয়া হৰটো ওপৰলৈ গুচি যাব হৰটো ওপৰলৈ গুচি যালে কিমান হ'বগে 8/75 এটা ইয়াক আমি আৰু অকন সিম্পলিফাই কৰি কেনেকুৱা ধৰণৰ পালোগে এটো x প্লাস কৰিলো টুৱাইস x আৰু প্লাস 10 প্লাস 10 হৈ থাকিল আৰু এটা ইনটু কৰিলো x প্লাস 10 ইনটু কৰিলে পালোগে আমি x² প্লাস 10x = 8/75 8/75 to 8/75 হৈ থাকিলে নেক্সট আমি ক্ৰস মাল্টিপ্লিকেশন অৰ্থাৎ ব্ৰজক পূৰণ কৰি দিম ব্ৰজক পূৰণ কৰিলে কি পাম x² প্লাস 10x ৰ লগত 8 ইনটু কৰিম টুৱাইস x প্লাস 10 ৰ লগত 75 ইনটু কৰিম এইটা ইনটু কৰাৰ লগে কেনেকুৱা পামগে আমি 8x² plus 80x = 150x plus 750 এনেকুৱা ধৰণৰ এটা এক্সপ্ৰেছন পামগে নেক্সট আমি ইয়াক আৰু অকন সিম্পলিফাই কৰি পাম ইয়াক সিম্পলিফাই কৰিলে কেনেকুৱা ধৰণৰ হ'বগে মানে সমপক্ষটো শূন্য কৰিবলৈ বিচাৰিম সমপক্ষটো শূন্য কৰিবলৈ বিচাৰিলে সমপক্ষ ৰাখিখিনি বামপক্ষলৈ লৈ আহিম অৰ্থাৎ 8x² plus 80x এই 150x টো বামপক্ষলৈ অনাৰ লগে -150x হ'ব আৰু 750 টো বামপক্ষলৈ অনাৰ লগে কি হৈ যাবগে -750 = 0 পালো অৰ্থাৎ সমপক্ষ ৰাখিখিনি বামপক্ষলৈ অনাৰ লগে সমপক্ষটো 0 হৈ গুচি গ'ল নেক্সট ইয়াক সিম্পলিফাই কৰিলে কেনেকুৱা পামগে 8x² 80x - 150x মানে -70x আৰু -750 লগত যোগ কৰিব ৰাখি নাই গতিকে এটো -750 হৈ থাকিলে নেক্সট ইয়াতে দুই এটা কমন ললো গুটে সমীকৰণ দুই এটা কমন ললে কি হ'বগে এটো 4x² 2 * 4x² - 35x - 375 = 0 আৰু দুইটো কেনসেল কৰিলে বোথ সাইডে দুইটো কেনসেল কৰি দিলে এফালে কেনসেল কৰিলে 0 হৈ থাকিব এফালে কেনসেল কৰি দিলে কি হ'বগে 4x² - 35x - 375 = 0 এতিয়া আমি 4x² - 35x - 375 এই সমীকৰণটো সমাধান কৰিব লাগে অৰ্থাৎ ইয়াৰ x ৰ ভ্যালু উলিয়াব লাগে ইয়াৰ x ৰ ভ্যালু উলিয়াবৰ কাৰণে আমি কি কৰিলো উৎপাদক বিশ্লেষণ পদ্ধতিটোকে বিবেচনা কৰিলো ইয়াক উৎপাদক বিশ্লেষণ পদ্ধতি বিবেচনা কৰিলে কেনেকুৱা হ'বগে -35x টোক আমি -60x + 25x ত ভাঙি দিলো ভাঙি দিয়াৰ লগে লগে প্ৰথম টাৰ্মটোত কি কমন আহি যাব তেতিয়া
4x টো কমন আহিব 4x টো কমন লোৱাৰ লগে লগে 4x স্কয়াৰ আৰু -60x ত 4x টো কমন লোৱাৰ লগে কি থাকিব 4x * x - 15 আৰু নেক্সট টাৰ্মটো অৰ্থাৎ 25x - 375 ত 25 টো কমন লৈ থাকিবগে x - 15 এতিয়া এটো উৎপাদক বিশ্লেষণ কৰি লগে আমি পামগে x - 15 * 4x + 25 = 0 এনেকুৱা ধৰণৰ এটা এক্সপ্ৰেছন পামগে আগৰ নিচিনাকৈ আমি প্ৰথমে x - 15 = 0 বুলি বিবেচনা কৰিম তাৰ পিছত 4x + 25 = 0 বুলি বিবেচনা কৰিম যেতিয়া x - 15 = 0 বুলি বিবেচনা কৰোঁ তাৰ পৰা আমি x = 15 পাম আৰু 4x + 25 = 0 বুলি বিবেচনা কৰিলে তাৰ পৰা 4x = -20 পামগে অৰ্থাৎ x = -25/4 পামগে এতিয়া আমি x টো লৈছিলো চৌবাস ডাঙৰ নলিটোৱে চৌবাসাটো পুৰ কৰোতে লগা সময় গতিকে সময়টো কেতিয়াও ঋণাত্মক নহয় সেয়ে আমি x ৰ ভ্যালু -25/4 যেটো ভ্যালু ঋণাত্মক পাইছো সেই -25/4 আমি কনসিডাৰ নকৰো কাৰণ এটো আমাৰ সম্ভৱ নহয় ঋণাত্মক হোৱা সেয়ে আমি x ৰ ভ্যালু কি কনসিডাৰ কৰিম 15 কনসিডাৰ কৰিম x টো চৌবাসাটো পুৰ কৰা সময় আছিল ডাঙৰ নলিটোৱে গতিকে চৌবাসাটো ডাঙৰ নলিটোৱে পুৰ কৰিবলৈ কিমান সময় লাগিব 15 ঘণ্টা আৰু সৰু ব্যাসৰ নলিটো অৰ্থাৎ সৰু নলিটোৱে চৌবাসাটো পুৰ কৰিবলৈ কিমান সময় লাগে ডাঙৰ ব্যাসৰ নলিটোতকৈ 10 ঘণ্টা সময় বেছি লাগে অৰ্থাৎ ডাঙৰ ব্যাসৰ নলিটোৱে যে 15 ঘণ্টা সময় লয় সৰু ব্যাসৰ নলিটোৱে কিমান ল'ব 15 + 10 অৰ্থাৎ 25 আৱাৰ এটাকে চৌবাসাটো ডাঙৰ ব্যাসৰ নলিটোৱে পুৰ কৰিবলৈ সময় লাগিব 15 ঘণ্টা আৰু সৰু ব্যাসৰ নলিটোৱে পুৰ কৰিবলৈ সময় লাগিব 25 ঘণ্টা নেক্সট কোৱেশ্চন লৈ আহিছো নেক্সট কোৱেশ্চনটো আছিল 10 নম্বৰ কোৱেশ্চনটো দিছিলে দুখন ঠাইৰ মাজৰ দূৰত্ব 130 কিলোমিটাৰ এখন যাত্ৰীবাহী ৰেলগাড়ীয়ে 132 কিলোমিটাৰ পথ অতিক্ৰম কৰোতে যদি এখন দ্ৰুতবেগী ৰেলগাড়ীতকৈ 1 ঘণ্টা সময় বেছি লয় আৰু যদি দ্ৰুতবেগী ৰেলগাড়ীখনৰ দ্ৰুতি যাত্ৰীবাহী ৰেলগাড়ীখনৰ দ্ৰুতিতকৈ 11 কিলোমিটাৰ বেছি হয় তেন্তে ৰেলগাড়ী দুখনৰ দ্ৰুতি নিৰ্ণয় কৰা হেতু আহিলে 10 নম্বৰ কোৱেশ্চনটো এই কোৱেশ্চনটোৰ সমাধান কৰিবলৈ ট্ৰাই কৰিছো ইয়াত কি দিয়া আছে ৰেলগাড়ী দুখনৰ দ্ৰুতিৰ এটা সম্পৰ্ক দিয়া আছে সম্পৰ্কটো কেনেকুৱা ধৰণৰ যাত্ৰীবাহী ৰেলগাড়ীখনৰ দ্ৰুতিটো দ্ৰুতবেগী ৰেলগাড়ীখনৰ দ্ৰুতিতকৈ 11 কিলোমিটাৰ কম অৰ্থাৎ দ্ৰুতবেগী ৰেলগাড়ীখনৰ দ্ৰুতিটো যাত্ৰীবাহী ৰেলগাড়ীখনৰ দ্ৰুতিতকৈ 11 কিলোমিটাৰ বেছি হেয়া আমি যাত্ৰীবাহী ৰেলগাড়ীখনৰ দ্ৰুতি যদি কিবা এটা ধৰি লওঁ তেতিয়া আমি দ্ৰুতবেগী ৰেলগাড়ীখনৰ দ্ৰুতিটো উলিয়াব পাৰিম এটো সলিউশন কৰিবলৈ আমি কি কৰিলোগে যাত্ৰীবাহী ৰেলগাড়ীখনৰ দ্ৰুতিটো আমি x কিলোমিটাৰ/আৱাৰ বুলি ধৰি ললো আকৌ দ্ৰুতবেগী ৰেলগাড়ীখনৰ দ্ৰুতিটো যাত্ৰীবাহী ৰেলগাড়ীখনৰ দ্ৰুতিতকৈ 11 কিলোমিটাৰ বেছি বুলি কৈছে সেয়েহে দ্ৰুতবেগী ৰেলগাড়ীখনৰ দ্ৰুতিটো কি হ'বগে ৰেলগাড়ীখনৰ দ্ৰুতিটো হ'বগে x + 11 কিলোমিটাৰ/আৱাৰ কাৰণ যাত্ৰীবাহী ৰেলগাড়ীখনৰ দ্ৰুতিতকৈ দ্ৰুতবেগী ৰেলগাড়ীখনৰ দ্ৰুতিটো 11 কিলোমিটাৰ/আৱাৰটো বেছি সেয়েহে দ্ৰুতবেগী ৰেলগাড়ীখনৰ দ্ৰুতি x + 11 কিলোমিটাৰ/আৱাৰ হ'ব আকৌ মুঠ দূৰত্বটো দিয়া আছে মুঠ দূৰত্ব কিমান দিয়া আছে 132 কিলোমিটাৰ যেতিয়া 132 কিলোমিটাৰ x দ্ৰুতিৰে যাব আগৰ কোৱেশ্চনটোত কৰি হোৱাৰ নিচিনাকৈ আমি 132 কিলোমিটাৰ x দ্ৰুতিৰে জানে লগা সময়টো উলিয়াব পাৰোঁ অৰ্থাৎ মুঠ দূৰত্ব ডিভাইডেড বাই দ্ৰুতি কৰি দিম তেতিয়া আমি সময়টো পাই যাম এতিয়া আমি 132 কিলোমিটাৰ যাত্ৰীবাহী ৰেলগাড়ীখন অৰ্থাৎ x কিলোমিটাৰ/আৱাৰ যোৱা ৰেলগাড়ীখনক সময় লাগিব 132/x আৱাৰ আকৌ 132 কিলোমিটাৰ পথ অতিক্ৰম কৰা দ্ৰুতবেগী ৰেলগাড়ীখন অৰ্থাৎ x + 11 কিলোমিটাৰ/আৱাৰ সময় লগা x + 11 কিলোমিটাৰ/আৱাৰ বেগ থকা ৰেলগাড়ীখনৰ দ্ৰুতি থকা ৰেলগাড়ীখনৰ সময় লাগিব 132/x + 11 আৱাৰ এই দুটাৰ মাজত এটা সম্বন্ধ দিছে কি যেতিয়া যাত্ৰীবাহী ৰেলগাড়ীখনে 132 কিলোমিটাৰ অতিক্ৰম কৰে আৰু দ্ৰুতবেগী ৰেলগাড়ীখনে 132 কিলোমিটাৰ অতিক্ৰম কৰে তাহাঁতি দুটা সময় পাৰ্থক্য 1 ঘণ্টা অৰ্থাৎ যাত্ৰীবাহী ৰেলগাড়ীখনক 1 ঘণ্টা সময় বেছি লাগে যাত্ৰীবাহী ৰেলগাড়ীখনক লগা সময় আছিল 132/x আৰু দ্ৰুতবেগী ৰেলগাড়ীখনক লগা সময় আছিল 132/x + 11 গতিকে 132/x কি হৈ যাবগে 132/x + 11 + 1 এটো আমি সিম্পলিফাই কৰি এনেকুৱা ধৰণৰ পামগে 132/x = 132 + x + 11 / x + 11 এটো আমি লসাগু লৈ পেলালো লসাগু লৈ x + 11 পালো আৰু এটো এনেকুৱা ধৰণৰ এক্সপ্ৰেছন পালো নেক্সট আৰু অকন সিম্পলিফাই কৰিব পাৰিম কেনেকুৱা ধৰণৰ পাম 132/x = 143/x + 143 + x / x + 11 অৰ্থাৎ 132 11 প্লাস কৰিলো 143 পালো তাৰ পিছৰ স্টেপত আমি কি কৰিম এটা ব্ৰজৰ পূৰণ কৰি দিম ক্ৰস মাল্টিপ্লিকেশন কৰি দিম x এ 143 + x এ পূৰণ কৰিম আৰু 132 x + 11 পূৰণ কৰিম
x এ 143 প্লাছ x এ পূৰণ কৰিলে হ'বগে x স্কয়াৰ প্লাছ 143x ইজ ইকুৱেল টু 132x প্লাছ 145 1452 অৰ্থাৎ 1452 তাৰ পিছত ইয়াক আমি সিম্পলিফাই কৰিম কেনেধৰণে ইয়াৰ সমপক্ষটো শূন্য কৰিবলৈ চেষ্টা কৰিম যেতিয়া সমপক্ষটো শূন্য কৰিম তেতিয়া কি হ'ব ইয়াৰ সমপক্ষৰ ৰাশিখিনি বাওঁ পক্ষলৈ লৈ আহিব লাগিব সমপক্ষৰ ৰাশিখিনি আমি বাওঁ পক্ষলৈ লৈ আহিলে কেনেকুৱা ধৰণৰ পামগে x স্কয়াৰ প্লাছ 143x মাইনাছ 132x মাইনাছ 145 অৰ্থাৎ সমপক্ষৰ ৰাশিখিনি গোটেইখিনি বাওঁ পক্ষলৈ লৈ চিনটো সলনি হৈ যাব আৰু তেতিয়া কি থাকিব সমপক্ষটো 0 হৈ থাকিব ইকুৱেল টু 0 হৈ থাকিব ইয়াক যোগ বিয়োগ কৰিলে কেনেকুৱা ধৰণৰ পামগে x স্কয়াৰ প্লাছ 11x মাইনাছ 1452 ইজ ইকুৱেল টু 0 এতিয়া আমি x স্কয়াৰ প্লাছ 11x মাইনাছ 1452 ইজ ইকুৱেল টু 0 এই সমীকৰণটোৰ সমাধান উলিয়াব লাগে অৰ্থাৎ x ৰ ভ্যালুটো উলিয়াব লাগে আমি কি কৰিলো এই সমীকৰণটোৰ সমাধান উলিয়াবলৈ আমি উৎপাদক বিশ্লেষণ পদ্ধতিকে বিবেচনা কৰিলো উৎপাদক বিশ্লেষণ পদ্ধতি বিবেচনা কৰিলে কেনেকুৱা ধৰণৰ হ'বগে 11x টোক আমি -33x + 44x ত ভাঙি দিলো ভাঙি দিয়াৰ লগে লগে প্ৰথম দুটা টাৰ্মত এটা কমন আহিব নেক্সট দুটা টাৰ্মত এটা কমন আহিব প্ৰথম দুটা টাৰ্মত আমি x টো কমন ললে থাকিব x into x minus 33 আৰু দ্বিতীয় দুটা টাৰ্মত 44 টো কমন ললে কি কমন আহিব 44 টো কমন ললে থাকিব কি x minus 33 এটা ইয়াক উৎপাদক বিশ্লেষণ কৰিলে হ'ব x minus 33 into x plus 44 এই সমীকৰণটো সমাধান কৰিবলৈ আমি কি কৰিমগে প্ৰথমে x minus 33 0 বুলি চুজ কৰিম নেক্সটতে আমি x plus 44 টো 0 বুলি চুজ কৰিম যেতে x minus 33 0 চুজ কৰিম তেতে x 33 হ'বগে আৰু x plus 44 যেতে 0 চুজ কৰিম তেতে x minus 44 হ'বগে যেহেতু x তো আমি কি লৈছিলো ৰেল গাড়ীখনৰ দুটি লৈছিলো গতিকে x ৰ ভ্যালু কেতিয়াও বিয়োগাত্মক অথবা ঋণাত্মক হ'ব নোৱাৰে x গতিকে -44 টো আমি কনসিডাৰ নকৰো মানে ৰেল গাড়ীখনৰ দুটি কেতিয়াও ঋণাত্মক নহয় হে আমি x ৰ ভ্যালু কি কনসিডাৰ কৰিম 33 কনসিডাৰ কৰিম x তো কি লৈছিলো যাত্ৰীবাহী ৰেল গাড়ীখনৰ দুটি লৈছিলো যেতিয়া x ৰ ভ্যালু 33 কনসিডাৰ কৰিম যে যাত্ৰীবাহী ৰেল গাড়ীখনৰ দুটি হ'ব 33 কিলোমিটাৰ/আৱাৰ আকৌ দ্ৰুতবেগী ৰেল গাড়ীখনৰ দুটি কি দিয়া আছিল যাত্ৰীবাহী ৰেল গাড়ীখনৰ দুটিতকৈ 11 কিলোমিটাৰ বেছি অৰ্থাৎ যাত্ৰীবাহী ৰেল গাড়ীখনৰ দুটি যেতিয়া 33 কিলোমিটাৰ হ'ব দ্ৰুতবেগী ৰেল গাড়ীখনৰ দুটি 33 + 11 কিলোমিটাৰ/আৱাৰ অৰ্থাৎ 44 কিলোমিটাৰ/আৱাৰ এতিয়া যাত্ৰীবাহী ৰেল গাড়ীখনৰ দুটি পালো 33 কিলোমিটাৰ/আৱাৰ আৰু দ্ৰুতবেগী ৰেল গাড়ীখনৰ দুটি পালো 44 কিলোমিটাৰ/আৱাৰ এইটোৱে হ'ল 10 নম্বৰ কোৱেশ্চনটোৰ সলুশন এনেকুৱা ধৰণৰ ভিডিও পাই যাবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাষতে থকা বেল আইকনটো টিপি ৰাখিবা যাতে নতুন ভিডিও আপলোড কৰিলে তোমালোকে অতি সোনকালে পাই যোৱা আৰু যিবিলাক কোৱেশ্চন নাই পৰা ইয়াত মোক কমেন্ট কৰি জনাবা বুজি নাপাটো মোক কমেন্ট কৰি জনাবা মই তোমালোকক সবিশেষ আলোচনা দিবলৈ ট্ৰাই কৰিম আজিলৈ ইমানে ধন্যবাদ